কাব্যনীলৰ কবিতা ঈদৰ জন। জন ওলাইছে জন, ঈদৰ জন, পবিত্ৰ জন। মানুহে সঁচাকৈ আকাশ চাবলৈ শিকিলে এটা জনৰ বাবে। জন ডুব গলে কোনে চাব আকাশ? জন মানে পবিত্ৰ প্ৰেম আৰু নিৰ্মল গায়ত্ৰী। জন মানে জীৱন, জীৱিকা আৰু বিশ্বাস। জন মানে এখন পৃথিৱীৰ তলত কৰা আত্মিক স্তুতি প্ৰাৰ্থনা। জনৰ বুকুতে লিখা থাকে প্ৰাচীন সত্যতা, যি বিৱৰ্তনে লৈ আহে যুগে যুগে পৃথিৱীৰ বুকু। আমাৰ বুকুতো এখন বিশাল আকাশ আছে, য'ত আউসী আৰু পূৰ্ণিমাৰে পূৰ্ণ সহজ জীৱন। হৃদয়ৰ দুৱাৰবোৰ খুলি দিয়া জন জ্বলিব। ঈদৰ জন, পবিত্ৰ জন, মধুৰ জন। আকাশ বৰ ধূসৰ, চুৰত আৰু ধোঁৱাৰ কুণ্ডলীৰে আমি প্ৰতিদিনে আঁকি দিলো বিবৰ্ণ ৰামধেনু। জনৰ উচ্চ সূৰ্য, যি জনক পোহৰাই তোলে। তুমি বুকুত এটা জন আঁকি তেজাল সূৰ্যৰ দৰে বিবৰ্ণ ৰংবোৰ মচি পৃথিৱী সুন্দৰ কৰা। আমাৰ পৃথিৱী এখনেই, যি প্ৰাণৰ প্ৰাণৰ। তেজ আৰু খাম্বৰ আঁতৰাই সুন্দৰ কৰা হৃদয়, হৃদয়ৰ পৰা হৃদয়লৈ সিঁচি দিয়া স্বচ্ছ পোহৰ। চাবা, জনৰ দৰে পবিত্ৰ হ'ব মন আৰু ভাৱনা। ঘৰে ঘৰে উজ্বলিব ঈদৰ জন। হাতে হাতে সকলোৱে ভগাই দিয়া মুঠি মুঠি পোহৰ। কাব্যনীল।